মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে তিনিটা পৰীক্ষা দিলা। যিহেতু 20 তাৰিখত তোমালোকৰ মেথছৰ পৰীক্ষা আছে আৰু তোমালোকে সকলোৱে জানা মেথছৰ প্ৰশ্নবিলাক ডিৰেক্টলি কমন নপৰে, যে ইয়াত তোমালোকে কনচেপ্টবিলাক মনত কৰিব লাগিব। চ' ভাল কনচেপ্ট এটা লৈ পৰীক্ষা হলত যদি সোমাব বিচাৰা তেনেহ'লে আমাৰ চেনেলটো তোমালোকে ফ'ল' কৰি ৰাখিবা। আৰু ইয়াত আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আলোচনা কৰিম যিবিলাক প্ৰশ্ন পৰীক্ষাত অহাৰ চান্স আছে বা তেনেকুৱা ধৰণৰ কনচেপ্টৰ প্ৰশ্নবিলাক অহাৰ চান্স আছে। ফাৰ্ষ্ট প্ৰশ্নটো চাওঁ যে যদি কি দিয়া আছে এক্স স্কুৱেৰ প্লাছ এ প্লাছ 1 হোল ইনটু এক্স প্লাছ কি আছিল বি দ্বিঘাত বহুপদটোৰ দুটা শূন্য এ আৰু 2 আৰু -3 হয়, তেন্তে কি হ'ব? এই তলত চাৰিটা অপশ্যন দিয়া আছে, তলত কোনটো হ'ব? তাৰমানে এ আৰু বিৰ মানে আমাৰ অপশ্যন কেইটা দিয়া আছে, এ আৰু বিৰ মানে আমি চাব লাগে। যদি আমি ওপৰৰ দ্বিঘাত বহুপদটোৰ পৰা যদি আমি চাওঁ তেনেহ'লে আমি পাম যে আলফা প্লাছ যদি আলফা প্লাছ বিটা, যদি আলফা আমাৰ ইয়াতে 2 ধৰোঁ আৰু -3 ধৰোঁ বিটাক, ইকুৱেল টু আমি জানো -b/a বুলি জানো। চ' ডেট ইমপ্লাইজ ইয়াত আলফা 2 আছে প্লাছ -3 ইকুৱেল টু পাম আমি -b, ডেট মিনছ পাম আমি -a প্লাছ 1 হোল ইনটু 1 পাম, এ প্লাছ হোল 1 পাম আমি, ডিভাইডেড বাই কি পাম 1 পাম। চ' ডেট ইমপ্লাইজ আমি যদি চাওঁ তেনেহ'লে পাম আমি -1 ইকুৱেল টু পাম -a আৰু -1। চ' ডেট ইমপ্লাইজ এই -1টো যদি এইফালে আহে তেনেহ'লে a ইকুৱেল টু পাম আমি 0 পাম। চ' ডেট ইমপ্লাইজ এৰ মান কি হ'ব আমাৰ ইয়াতে 0। এৰ মান 0 যদি চাওঁ তেনেহ'লে ফাৰ্ষ্ট অপশ্যনটোতে আমাৰ আছে এৰ মান 0 আছে। আকৌ তাৰপিছত যদি আমি বিৰ মানটো যদি চাবলৈ বিচাৰোঁ তথাপিও আমি চাব পাৰোঁ যে আমি জানো আলফা ইনটু বিটা মানে আছিল c/a আছিল। চ' ইয়াতে আলফা 2 দিয়া আছে ইনটু বিটা -3 দিয়া আছে, ইকুৱেল টু চিৰ মান আছে b ডিভাইডেড বাই 1। চ' ডেট ইমপ্লাইজ -6 ইকুৱেল টু b হ'ব। চ' বিৰ মান -6। চ' সেই হিচাপত এনচাৰটো কোনটো হ'ব? অপশ্যন নাম্বাৰ এ হ'ব। চ' এনেকুৱা ধৰণৰ ট্ৰিক্সবিলাক জানি তোমালোকে পৰীক্ষাত সহজতে প্ৰশ্নৰ এনচাৰবিলাক ছল্ভ কৰাৰ কাৰণে যদি চেষ্টা কৰিব বিচাৰা তেনেহ'লে আমাৰ চেনেলটো ফ'ল' কৰি ৰাখিবা।